প্রবেশিলা দশৰথ অযোধ্যাৰ জন সংগে চৰে মহা মনে পাইলা রাম হরি রাম হরি বোলা রাম হরি রাম হরি বোলা মন্ত্রীবর মহারাজ আসেনে কুশলে মোর অযোধ্যার প্রিয় প্রজাগণ অভাব অনাতন অথবা বর্হি শত্রুর আক্রমণে জর্জরিত করিস নাকি মোর প্রজাগণৰ জীবন জনক সকলতি মোক নকৰি পলম মহারাজ মন্ত্রীবর সকলোৰে মংগল আজি অযোধ্যা ৰাজ্যৰ মন্ত্রীবর কিন্তু মহারাজ কিন্তু কিন্তু বলে রই গল কি মন্ত্রীবর মহারাজ আজি প্ৰায় বহু দিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক মন্ত্রীবর পূৰ্ণিমাৰ চন্দ্ৰহেন মুখখনি আপোনাৰ দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাবৰে আৱৰা ৰাজ কাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা ইয়াৰ কাৰণ কি মহাৰাজ বুদ্ধিমত্তার সাক্ষাৎ প্রতিমূর্তি আপনি মহারাজ হওয়া নাই নে বোধগম্য আমার এই উদাসীনতার কারণ মহারাজ মন্ত্রীবর মহারাজ মহান ইক্ষ্বাকুকুলৰ ৰজা আমি সূৰ্যবংশী ইক্ষ্বাকুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ বৈখ্যাত কিন্তু ত্রিজগৎ বন্দিত এই ইক্ষ্বাকুকুলৰ শোণিতৰ ধাৰা
স্তব্ধ হব আজি যে নেই দখরতর নাম। আপনি তো জানেই মঞ্চিবর, অদ্য পরিমিত অপুত্রকময় লাহে লাহে যৌবনে মেলানি মাগিছে। বারে ধৈক্য আহি দেবহি দেখা সন্তান নহলে এই মহান বংশৰ ৰক্ষা হব কেনেকৈ? কোনে কৰিব জলপিণ্ড দান? কোনে কৰিব এই বিশাল অযোধ্যা শাসন? এই কথা আমার অগোচর নহয় মহারাজ। মন্ত্ৰীবৰ ভাগ্যৰ লিখনিটো অখণ্ডনীয়। তথাপিও অন্তরাত্মাই কয় আমাক নিশ্চয় পুত্ৰৰ মুখ আপুনি দেখিব এদিন। কিন্তু সেই দিনটো কেতিয়া আহিব মন্ত্ৰীবৰ? এইবোৰ ভাবি ভাবি কেতিয়াবা মই বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ। কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো যাপন, আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ? বুজো মই আপোনাৰ অন্তৰৰ মৰ্মৰ ব্যথা, মন্ত্ৰীবৰ বুজি পাওঁ উদ্বেগৰ কাৰণ। কিন্তু সদ্যহতে আপুনি সন্তানৰ চিন্তা কৰি পৰিহাৰ চিন্তা কৰক নিজ পুত্ৰ সদৃশ অযোধ্যাৰ শত শত পদাৰ কথা। মন্ত্ৰীবৰ মহাৰাজ, কি হ'ল মোৰ অযোধ্যাৰ প্ৰজাজনৰ? কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা? হয় মহাৰাজ, মন্ত্ৰীবৰ উজলা সুফলা শস্য শ্যামলা এই অযোধ্যাৰো মৰুভূমিলৈ পৰিণত হবলৈ আৰু বেছি পৰ নাই মহাৰাজ। মন্ত্ৰীবৰ পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত মন্ত্ৰীবৰ বিশেষকৈ অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে অন্নৰ অভাৱত পৰি এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ। মন্ত্ৰীবৰ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ। কি ক'লে মন্ত্ৰীবৰ? দক্ষিণ অযোধ্যাৰ আজি এনো অৱস্থা? হয় মহাৰাজ। নারায়ণ নারায়ণ নারায়ণ। দেৱৰ্ষি মহামন্ত্রী সুমন্তৰ কথা একেবাৰে সঁচা ৰাজা দশৰথে। দেৱৰ্ষি প্ৰজাগণৰ কথাটো দূৰৰে কথা, আজি অযোধ্যাৰ দক্ষিণ প্ৰান্তত শুনিবলৈ নোপোৱা তুমি পশুপক্ষীৰ মাজে দেৱৰ্ষি সকলোৱে তোমাকে ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। দেৱৰ্ষি ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰাজা দশৰথ। দেৱৰ্ষি নহবা অযোধ্যা নামৰ শ্মশানৰ সেই ৰখীয়া হবা তুমি। কি ক'লে দেৱৰ্ষি? জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে এই ৰাজা দশৰথক। এয়া মই কি কাৰ্য কৰিছো? মত্ৰ হৈ বিষয়ৰ ভোগ বাসনাত উদ্বিগ্ন হৈ মই সন্তানৰ চিন্তাত নিজ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা। নাই দেৱৰ্ষি, নিশ্চয় ইয়াৰ মই কৰিম প্ৰতিকাৰ। হে দেৱৰ্ষি, টিকালজ্ঞ আপুনি মাত্ৰ কৃপা কৰি ব্যক্ত কৰক মোক কিবা হেতু অনাবৃষ্টি অযোধ্যা ৰাজ্য। ইন্দ্ৰৰ অধীন মেঘমণি কিবা হেতু বৃষ্টিপাত কৰা নাই, তাকে হেনো বুজিব। দেৱৰ্ষি শুনা ৰাজা দশৰথ, দিওঁ মই সেইটো পদক্ষেপ। দেৱৰ্ষি প্ৰথমতে পৰিভ্ৰমণ কৰি অযোধ্যাৰ দক্ষিণ প্ৰান্ততে ৰাজ সাহায্য প্ৰদান কৰা তুমি অযোধ্যাৰ প্ৰজাসকলৰ মাজতে। তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে উঠাগৈ দেৱেন্দ্ৰকে ইয়াৰ কাৰণে আছে তোমাৰ শক্তি শৰীৰতে পৰাজিত কৰি দেৱেন্দ্ৰক সন্মুখ ৰণত দৃষ্টিপাত কৰোৱা তুমি অযোধ্যা ৰাজ্যত। উত্তম দেৱৰ্ষি, আপোনাৰ আজ্ঞাশীৰ গত কৰি প্ৰথমতে যাম মই প্ৰজাৰ মাজত।
প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজ ভঁৰালৰ পৰা প্ৰজাগণৰ ৰাখিম জীৱন। তাৰ পাছত চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই মোৰ অযোধ্যা ৰাজ্যত। বহুত আছে মোৰো অসীম শক্তি, প্ৰলয়ৰ ধুম হবুৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱেন্দ্ৰক বৃষ্টিপাতৰ হেতু। হে দেৱৰ্ষি, রাজ কৃপা কৰি সোঁৱৰালে দাসক কৰ্তব্য নিজৰ। অযোধ্যাৰ ৰজা প্ৰজা সকলোৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত। কল্যাণ ৰাজলক্ষ্মীয়ে পুনৰ বসতি লাভ কৰক অযোধ্যা ৰাজ্যত। বাৰু ৰাজন, দেৱৰ্ষি, এতিয়া মই বিদায় মাগিলো। মংগল ভগৱান বিষ্ণু, মংগল গৰুড়ধ্বজ, মংগল কুন্দরী কাক্ষ, মঙ্গলায় তনোহরি, মঙ্গলায় তনোহরি, মঙ্গলায় তনোহরি, মঙ্গলায় তনোহরি। নারায়ণ নারায়ণ নারায়ণ। মন্ত্ৰীবৰ মহারাজ শুনিলে নহয় দেৱৰ্ষিৰ বচন। এতিয়া বলক যাওঁ আমি অযোধ্যাৰ দক্ষিণ দিশলৈ। বলক মহারাজ।